এই ফৰ্মখন ফিল আপ কৰিলে আপোনালোকে লাভ কৰিব এটা ফ্ৰী চিলাই মেচিন। সো এই চিলাই মেচিনটো লাভ কৰিবলৈ আপোনালোকক কেইটামান যোগ্যতা বিচাৰিছে। সো এই যোগ্যতাসমূহ কি হ'ব আৰু কেনেকৈ আপোনালোকে আবেদন কৰিব, এপ্লিকেশ্যনৰ লিংকটো আপোনালোকে ক'ত লাভ কৰিব, সকলোবোৰ তথ্য আজি এই ভিডিঅ'টোৰ জৰিয়তে মই আপোনালোকক সবিশেষ তথ্য জনাই দিম। সো ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু এনেকুৱা নতুন আপডেটবোৰ বিষয়ে আপোনালোকে আমাৰ চেনেলৰ জৰিয়তে আগতীয়াকৈ লাভ কৰিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবলৈ নাপাহৰিব। সো বন্ধু-বান্ধৱীসকল, এই স্কিমটো চলাইছে আসাম মিনিষ্ট্ৰী ডেভেলপমেণ্ট বৰ্ডৰ ফালৰ পৰা। সো এই স্কিমটোৰ জৰিয়তে আপোনালোকে লাভ কৰিব এটা ফ্ৰী চিলাই মেচিন। সো ইয়াত আপোনালোকে দেখা পাইছে আসাম চিলাই মেচিন যোজনা অনলাইন ৰেজিষ্ট্ৰেশ্যন 2025। ইয়াত আপোনালোকে স্ক্ৰল ডাউন কৰিলে দেখা পাব ঘৰ ঘৰ চিলাই মেচিন সুখবৰ। অসমৰ প্ৰতিখন ঘৰৰ মহিলাই পাব চিলাই মেচিন। অনলাইন যোগে এপ্লাই কৰিব লাগিব যোগ্য মহিলাসকলে। তাৰমানে এই স্কিমটো অকল মহিলাসকলে আবেদন কৰিব পাৰিব, ইয়াত কোনো ধৰণৰ পুৰুষে আবেদন কৰিবলৈ নোৱাৰে। ইয়াৰ পিছত যদি আপোনালোকে চাই তেতিয়া ইয়াত দেখা পাব অসমৰ সংখ্যালঘু উন্নয়ন বৰ্ডৰ তৰফৰ পৰা মুকলি হোৱাৰ বাবে এই আঁচনি কেৱল অসমৰ স্থায়ী বাসিন্দা অধিসূচিত ধৰ্মীয় সংখ্যালঘু মুছলিম, খ্ৰীষ্টান, শিখ, বৌদ্ধ, জৈন আৰু পাৰ্চী ধৰ্মৰ লোকসকলেহে এপ্লাই কৰিবলৈ পাৰিব। সো ইয়াত হিন্দু যিসকল লোক আছে এই লোকসকলে এই স্কিমটোৰ বাবে আবেদন কৰিবলৈ নোৱাৰিব। সো স্ক্ৰল ডাউন কৰিলে ইয়াত আপোনালোকে দেখা পাব ইম্পৰ্টেণ্ট ন'টিছ। ইয়াত আপোনালোকে দেখা পাইছে এজ লিমিট দিয়া আছে 18 পৰা 50 বছৰৰ ভিতৰত হ'ব লাগিব। অনলি ফৰ ফিমেলে আবেদন কৰিব পাৰিব। কোৱালিফিকেশ্যন দিয়া আছে মিনিমাম আপোনালোকে ক্লাছ 5 পাছ কৰিবলৈ লাগিব। যদি ইয়াতকৈ ওপৰ হয় তেতিয়াহ'লেও আপোনালোকে আবেদন কৰিবলৈ পাৰিব, কিন্তু ক্লাছ 5ৰ আপোনালোকৰ এখন চাৰ্টিফিকেট আপোনালোকে স্কুলৰ পৰা কালেক্ট কৰি পেলাই ইয়াত আপলোড কৰিবলৈ লাগিব। ইয়াৰ লাষ্ট ডেটটো হৈছে 15 ছেপ্টেম্বৰ। সো আজি হৈছে 13 ছেপ্টেম্বৰ। হাতত বেছি সময় নাই, আপোনালোকে অতি কম সময়ৰ ভিতৰতে আবেদন কৰিবলৈ লাগিব। ইয়াৰ পিছত আপোনালোকে ডকুমেণ্টসমূহ কি লাগিব ইয়াত দিয়া আছে। প্ৰাৰ্থী এখন ফটো লাগিব, প্ৰাৰ্থী এটা চহী লাগিব, ভোটাৰ ID যদি আছে তেতিয়াহ'লে আপোনালোকে ল'ব লাগিব। ইয়াৰ পিছত আধাৰ কাৰ্ডখন আপোনালোকৰ কম্পালচৰি হয়, এখন লাগিবই। ইয়াৰ পিছত ক্লাছ 5ৰ চাৰ্টিফিকেট লাগিব। যদি আপোনালোকে ক্লাছ 10 বা 12 পাছ কৰিছে তেতিয়াহ'লেও আপোনালোকে চাৰ্টিফিকেটখন দিবলৈ পাৰিব। ইয়াৰ পিছত আপোনালোকৰ এখন ইনকম চাৰ্টিফিকেট থাকিব লাগিব। ইয়াৰ পিছত দিয়া আছে এজ প্ৰুফ হিচাপে আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট বা ক্লাছ 10ৰ এডমিট কাৰ্ডখন দিব লাগিব। বাৰ্ষিক আয় 5 লাখ টকাতকৈ অধিক হ'ব নোৱাৰিব। ইয়াৰ পিছত আপোনালোকে দেখা পাইছে অনলাইন যিসমূহ লিংক হয় লিংকসমূহ দিয়া আছে। প্ৰথমটো হৈছে অনলাইন এপ্লিকেশ্যনৰ লিংক। ইয়াৰ পিছত আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংকটো দিয়া আছে। আপোনালোকে আমাৰ হোৱাটছআপ গ্ৰুপৰ জৰিয়তে আপোনালোকে যিকোনো ধৰণৰ স্কিম বা জব ৰিলেটেড খবৰসমূহ আপোনালোকে পাই থাকিব। ইয়াৰ পিছত দিয়া আছে অফিচিয়েল ৱেবছাইট। আপোনালোকে অফিচিয়েল ৱেবছাইটত আপোনালোকে চেক কৰিবলৈ পাৰিব। সো এতিয়া মই আপোনালোকক দেখুৱাই দিছোঁ কেনেদৰে আপোনালোকে অনলাইন এপ্লাই কৰিব বা এপ্লিকেশ্যনৰ যিটো লিংক হয় লিংকটো আপোনালোকে দেখা পাইছে অনলাইন এপ্লাই। সো ইয়াত আপোনালোকে ক্লিক নাওত ক্লিক কৰিব। ক্লিক নাওত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত ঠিক এনেকুৱা ধৰণৰ এটা প্ৰেছ আহিব। ইয়াত আপোনালোকে দেখা পাইছে আসাম মিনিষ্ট্ৰী ডেভেলপমেণ্ট বৰ্ড, মানে আসাম মিনিষ্ট্ৰী ডেভেলপমেণ্ট বৰ্ডে এই স্কিমটো চলাই আছে। ইয়াৰ পিছত আপোনালোকে পেজটো স্ক্ৰল ডাউন কৰিব। পেজটো স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত আপোনালোকে দেখা পাইছে ক্ৰছ আইটেম ফৰ্ম ফিল আপ। ইয়াত আপোনালোকে দেখা পাইছে কেণ্ডিডেট ফৰ্ম ফিল আপ। সো ইয়াত কেণ্ডিডেট ফৰ্ম ফিল আপত ক্লিক কৰিব। ইয়াৰ পিছত আপোনালোকে পেজটো স্ক্ৰল ডাউন কৰিব। পেজটো স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত আপোনালোকে দেখা পাইছে চিলেক্ট ক্ৰছ আইটেম। সো ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে পেজটো স্ক্ৰল ডাউন কৰিব। পেজটো স্ক্ৰল ডাউন কৰাৰ পিছত ইয়াত আপোনালোকে একে শেষত যিটো অপশ্যন পাই আছে ইয়াত আপোনালোকে ক্লিক কৰিব। ইয়াত আপোনালোকে দেখা পাইছে ডিষ্ট্ৰিবিউশ্যন অফ ফেশ্বন ডিজাইন মেচিন। সো ইয়াত ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত নতুনকৈ আকৌ এটা পেজ খোল খাই যাব। ইয়াত আপোনালোকৰ যিখন এপ্লিকেশ্যন ফৰ্ম হয় এপ্লিকেশ্যন ফৰ্মখন ইয়াত আপোনালোকৰ আহিব। সো ইয়াত আপোনালোকে প্ৰথমতে দেখা পাব পাৰ্চনেল ইনফৰমেশ্যন। ইয়াত আপোনালোকে কেণ্ডিডেটৰ নেমটো দিব লাগিব। ইয়াত আপোনালোকৰ তেখেতৰ ফাদাৰ্ছ নেম দিব লাগিব, মোবাইল নাম্বাৰ দিব লাগিব। ইয়াত আপোনালোকৰ সিলেক্ট সেক্সটো দিব লাগিব। সেক্স মানে হৈছে ইয়াত আপোনালোকৰ মেল ফিমেল যিটোহে আপোনালোকে এইটো ভৰাব। ইয়াৰ পিছত আপোনালোকৰ ভিলেজখনৰ নামটো ইয়াত আপোনালোকে বহাই দিব, পোষ্ট অফিচৰ নাম দিব, পুলিচ ষ্টেচনৰ নাম দিব, ষ্টেটটো আপোনালোকে ইয়াৰ পৰা সিলেক্ট কৰিব আসাম। ইয়াৰ পিছত আপোনালোকৰ ডিষ্ট্ৰিক্টখনৰ নামটো সিলেক্ট কৰিব, ব্লকটোৰ নাম সিলেক্ট কৰিব, পিন নম্বৰটো সিলেক্ট কৰিব আৰু ডেট অফ বাৰ্থটো আপোনালোকে সিলেক্ট কৰিব। আপোনালোকৰ বাৰ্থ চাৰ্টিফিকেট বা এডমিট কাৰ্ডত যিটো ডেট অফ বাৰ্থ আছে সেই চাৰ্টিফিকেটৰ পৰা আপোনালোকে চাই পেলাই নিজৰ ডেট অফ বাৰ্থটো ভৰাই দিব। ইয়াৰ পিছত আপোনালোকৰ যি আধাৰ নাম্বাৰ হয় এই আধাৰ নাম্বাৰটো এই ঘৰটোত ভৰাই দিব। ইয়াৰ পিছত পেজটো স্ক্ৰল ডাউন কৰিব আৰু 3 নম্বৰ দেখা পাব কোৱালিফিকেশ্যন ইনফৰমেশ্যন। সো ইয়াত আপোনালোকৰ যিটো কোৱালিফিকেশ্যন হয় ক্লাছ 5 পাছ হয় বা HSLC HS বা গ্ৰেজুৱেশ্যন হয় আপোনালোকে যিটো হয় আপোনালোকে সেইটো ইয়াৰ পৰা নিৰ্বাচিত কৰিব। মই HS দিছোঁ।
ইয়াৰ পিছত আপোনালোকে আদাৰ ইনফৰমেশ্যনত দেখা পাব আপোনালোকৰ যিটো কাষ্ট হয় কাষ্টটো ইয়াৰ পৰা আপোনালোকে সিলেক্ট কৰিব জেনাৰেল OBC MOBC SC ST প্লেন্স ST হিলছ যিটো হয় আপোনালোকে সেইটো সিলেক্ট কৰিব মই OBC বুলি সিলেক্ট কৰি থৈ দিছো বাৰু ইয়াৰ পিছত আপোনালোকৰ ৰিলিজনটো সিলেক্ট কৰিব লাগিব ৰিলিজনটো ইয়াত দিয়া আছে বুদ্ধিজম খ্ৰীষ্টান জৈন মুছলিম পেৰিছ শিখ ইয়াৰ পৰা যিটো ৰিলিজন হয় আপোনালোকে সেইটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব ইয়াৰ পিছত আপোনালোকে ইয়াত যেটো এজ হয় আপোনালোকৰ সেই এজটো অটোমেটিক আহি যাব ইয়াৰ পিছত আপোনালোকৰ বছৰি যেটো ইনকাম হয় সেই ইনকামটো ইয়াত আপোনালোকে ভৰাই দিব আপোনালোকৰ ইনকাম সাৰ্টিফিকেটত সেই এনুৱেল যেটো ইনকাম হয় সেই এনুৱেল ইনকামটো মেনশন থাকিব তাৰ পৰা আপোনালোকে চাই পেলাই ইয়াত ভৰাই দিব পাৰিব ইয়াৰ পিছত আপোনালোকৰ ডকুমেন্ট আপলোড কৰিব দিছে প্ৰথমতে আপোনালোকৰ ক্যান্ডিডেটৰ ফটো একপি আপলোড কৰিব লাগিব আৰু ফটোকপি আপোনাৰ JPG ফাইলত হ'ব লাগিব আৰু ইয়াৰ ম্যাক্সিমাম যেটো সাইজ লিমিট হয় 100 KB হ'ব লাগিব 100 KB ওপৰত হলে আপোনালোকৰ ফটোকপি আপলোড নহব ইয়াৰ পিছত দি আছে ক্যান্ডিডেটৰ সিগনেচাৰটো আপলোড কৰিব লাগিব JPG ফৰমেটত দিব লাগিব 100 KB ভিতৰত হ'ব লাগিব ইয়াৰ পিছত আইডেন্টিটি প্ৰুফ হিচাপে আপোনালোকৰ ভোটাৰ আইডি কাৰ্ড বা আধাৰ কাৰ্ড বা এনি আদাৰ ডকুমেন্ট হিচাপে আপোনালোকে পান কাৰ্ডখনো আপোনালোকে আপলোড কৰিব পাৰিব আৰু ডকুমেন্টৰ ফৰমেটটো হৈছে PDF ফৰমেট আৰু 500 KB ভিতৰত হ'ব লাগিব আৰু এই ফৰমেটটো ইয়াত আপোনালোকে আপলোড কৰিবলৈ পাৰিব ইয়াৰ পিছত এড্ৰেছ প্ৰুফ হিচাপে আপোনালোকৰ আধাৰ কাৰ্ডখন দিব লাগিব PDF ফাইলত আৰু 500 KB সাইজ হ'ব লাগিব আপোনালোকৰ ফৰমেটটো ইয়াৰ পিছত দি আছে লাষ্ট স্কুল সাৰ্টিফিকেট আপোনালোকৰ ক্লাস 5 ৰ যদি সাৰ্টিফিকেট আছে তেতিয়াহলে আপোনালোকে আপলোড কৰিব পাৰিব যদি মেট্ৰিকৰ সাৰ্টিফিকেট আছে বা হাই সেকেন্ডাৰী বা গ্ৰেজুৱেচনৰ সাৰ্টিফিকেট আছে তেতিয়াহলে আপোনালোকে আপলোড কৰিবলৈ ইয়াত পাৰিব ইয়াৰ পিছত আপোনালোকৰ নিজৰ কাষ্ট সাৰ্টিফিকেটখন আপলোড কৰিবলৈ লাগিব ইয়াৰ পিছত দি আছে ইনকাম সাৰ্টিফিকেট সো ইয়াত আপোনালোকৰ ইনকাম সাৰ্টিফিকেটখন PDF ফৰমেটত বনাই পেলাই আপোনালোকে আপলোড কৰিব লাগিব ইয়াৰ পিছত আপোনালোকে দেখা পাইছে এজ প্ৰুফ হিচাপে আপোনালোকৰ এডমিট কাৰ্ড বা আপোনালোকৰ SLC যিখন সাৰ্টিফিকেট হয় এই সাৰ্টিফিকেটখন আপোনালোকে আপলোড কৰিবলৈ পাৰিব সো ইয়াত আপোনালোকে PDF ফৰমেটত আপলোড কৰিব সো ইয়াৰ পিছত আপোনালোকে দেখা পাইছে সাবমিট বুটাম সো এই সাবমিট বুটামটোত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ সন্মুখত এখন একনলেজমেন্ট আহিব আৰু সেই একনলেজমেন্টখন আপোনালোকে ভালদৰে সেভ কৰি ৰাখি দিব আৰু ফ্ৰিচাৰ ইনফৰমেশনৰ বাবে আপোনালোকক তাৰ পৰা কন্টাক্ট কৰিব কন্টাক্ট কৰাৰ পিছত আপোনালোকে নিজৰ যিসমূহ ডকুমেন্ট আপলোড কৰিছিল ডকুমেন্টসমূহ লগত লৈ পেলাই আপোনালোকে ভেৰিফিকেশনৰ বাবে যাবলৈ লাগিব সো আজি ভিডিওটো ইমানে যদি ভিডিওটো ভাল লাগে লাইক শেয়াৰ কৰিবলৈ নেপাহৰিব আজিলৈ ইমানে ধন্যবাদ